নমস্কাৰ, স্বাগতম মোৰ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো মানে যিবিলাকে আজি অগ্নিবীৰৰ ইণ্টাৰভিউ দিলা তাৰ ওপৰত হ'ব যাই আছে। হয়তো অগ্নিবীৰৰ মানে কাৰ কিমান ভাল হৈছে বা কাৰ কিমান বেয়া হৈছে সেইটো ৰিজাল্ট আপোনালোকে হয়তো পাইছে। আৰু যিবিলাকে ভাল কৰিছে মানে বহুত ভাল কথা, আৰু যিবিলাকে বেয়া হৈছে যিবিলাকৰ বেয়া হৈছে সিহঁতৰো মন ভাঙি যাব নালাগে, কাৰণ জীৱনত হাৰা জিকা থাকে, চব একে সমান নহয়। হয়তো কিছুমানৰ প্ৰেক্টিছটো অলপ কম আছিল বা কিছুমানে প্ৰেক্টিছ কৰি উঠিও হয়তো তাতে কিবা অলপ বিজুতিৰ কাৰণে হয়তো পাছ কৰিব পৰা নাই। সেইটো ইমান ডাঙৰ কথা নহয়, কাৰণ জীৱনত হাৰা জিকা নহ'লেই চব চলিয়ে চাকৰি পালা হয় বা চব চলিয়ে ছাকচেছ হ'লে হয়। কিন্তু হাৰি গেলি বুলি মানে এটা ইণ্টাৰভিউ দিয়া ইচ্ছা বা দুটা ইণ্টাৰভিউ দিয়া ইচ্ছা, কত হাজাৰ বিজাৰ ইণ্টাৰভিউ দিয়া মানুহ আছে, কত 17 বা 18 বাৰ দি 19-20 বাৰ দি কিনে চাকৰি পায়। গতিকে দুটা তিনিটা ইণ্টাৰভিউতে বা এটা দুটা ইণ্টাৰভিউতে হাৰি যাব লাগে একো দৰকাৰ নাই। ধুনীয়াকৈ ফুল মটিভেশ্যন এটা মনত লৈ থাক যে এইবাৰ হাৰিছোঁ, অহাবাৰ মই ভাল কৰিম, যিকোনো ইণ্টাৰভিউ নহওক। গতিকে ইমান ডাউন হৈ যাব লাগে একো দৰকাৰ নাই। বোলে মোৰ কি হ'ব কি নহ'ব একো চিন্তা কৰিব নালাগে। এইবাৰ যিটো নেকি কমি আছে সেইটো যাতে অহাবাৰ যাতে সেই বস্তুটো দুগুণ আনিব পাৰা। গতিকে ইমান ভাঙি পৰিব লাগি একো দৰকাৰ নাই। বহুতে বহুত ক'ব কিন্তু তই এইখিনিও দাবী পাছ কৰিব নোৱাৰিলি নে, কিবা কৰিব নোৱাৰিলি নে, বহুত ক'ব। গতিকে কাৰোবাৰ কৰাৰ কথাৰ ওপৰত গুৰুত্ব নিদিবি, কাৰণ কষ্ট নিজে কৰছা, আৰু কষ্ট কিমান হয় আমি বুজি পাওঁ। যিবিলাকে কষ্ট কৰি আছোঁ আমি বুজি পাওঁ কষ্ট কিমান হয়। কোনোবাই হাজাৰ বিজাৰ কৰাটোৰ ওপৰত একো গুৰুত্ব নিদিবি। ক'বই, যিয়ে ভাল দেখিবা নোৱাৰে সি বেয়া ক'বই। গতিকে সদায় মনটোক এনেকুৱা এটা পজিটিভ মাইণ্ডত ৰাখিব লাগে যাতে তই হাইছা নহয়নে, তই হাইছা মোক অহাবাৰ দেখাই আছোঁ বা এইবাৰ দেখাই আছোঁ মই মোৰ ৰিজাল্ট কি হয়। গতিকে সেনেকুৱা এটা চিন্তাধাৰাত ধুনীয়াকৈ যাই থাক। লাইফটোত ছাকচেছ পোৱাটো একদম চিয়'ৰ। যিকোনো কৰ্মতে নহওক দেই, কেৱল মই চাকৰি বুলিয়ে কোৱা নাই, যিকোনো কৰ্মতে নহওক। আজি বেকাৰ আছা, কালিলৈকে আজিকালি কোনো চলি বেকাৰ নাথাকে। গতিকে লাইফত হাৰা জিকা নহ'লেই মানে জীৱনত ঠেকা নাখালে একো বস্তু শিকিব নোৱাৰি। গতিকে সেইটো বস্তু মেইন একে গুৰুত্বপূৰ্ণ কথা। কাৰণ কিহৰ কাৰণে আচলতে ঠেকা খাই খাইহে বুজা যায় মানুহবিলাক কেনেকুৱা বা পৰিস্থিতিটো কেনেকুৱা। এইবিলাক হাজাৰ বিজাৰ মানুহ কোৱাটো গুৰুত্ব নিদিবি। গতিকে কষ্ট নিজে কৰিছে যেতিয়া নিজৰ ওপৰত বিশ্বাস ৰাখ, কৰিব পাৰিবি। আৰু দৃঢ় বিশ্বাস এইটোৱে ৰাখ যে মই তহঁতক কৰি দেখাম, যিবিলাক এনেকৈ কথাবিলাক উল্টা পুল্টাকৈ কয়। গতিকে ইমান চিন্তা নল'বি। ইণ্টাৰভিউহে বেয়া হৈছে, লাইফটো নিজৰ, কিন্তু ইণ্টাৰভিউটোহে বেয়া হৈছে। গতিকে ইমান চিন্তা ল'ব লগা দৰকাৰ নাই, কাৰণ বহুত ইণ্টাৰভিউ আহিব লাইফত। যিখিনিলৈকে সময় আছে সেইখিনিলৈকে 100% চেষ্টা কৰ, একদম ছাকচেছ পোৱাটো চিয়'ৰ। কাৰণ আমি হাৰি যোৱা নাই, বা মোৰ নিচিনাকৈ আৰু বহুত চলি আছে বা মোতছে ডাঙৰ চলিও আছে। এতিয়া আমি ফিল্ডত দেখা পাওঁ বহুত ডাঙৰ ডাঙৰ চলিয়ে প্ৰেক্টিছ কৰি থাকে, কিন্তু সিয়াত হাৰি গৈছে নেকি? সিয়াত হাৰি যোৱা নাই। হাজাৰ বিজাৰ কামৰ মাজত হ'লেও অলপ হ'লেও সময় উলিয়াই পেলাই নিজৰ মানে ইণ্টাৰভিউৰ কাৰণে বা যিকোনো কামৰ কাৰণে মানে নিজক টাইম দিছে। হাজাৰ বিজাৰ কাম থাকে, আমাতছে ডাঙৰবিলাকততো বেছি চিন্তাধাৰা, বা আমিও এতিয়া বৰ্তমান চিন্তা কৰিব পৰা হৈছোঁ নিজৰ লাইফটোক লৈ বা নিজৰ ঘৰখনক লৈ। গতিকে সিহঁতৰ চিন্তাধাৰাগিলা আৰু ওপৰত। গতিকে সিহঁতে যদি ইমান বয়স হোৱাৰ পিছতো যদি ফিল্ডখনত আহি পেলাই যদি দাঁড়িব পাৰছি বা ইণ্টাৰভিউত দিব লাগে যিটো নেকি জোচ, সেইটো নিজৰ মনত ৰাখি ল'ব পাৰছি। গতিকে আমি ভাবিব লগা দৰকাৰ কি হয়? একো দৰকাৰ নাই। যিবিলাকে পাছ কৰিছে বহুত ভাল কথা, যিবিলাকে মানে বেয়া হৈছে, ৰানিং বেয়া হৈছে, একো চিন্তা কৰিব লগা নাই। মই বাৰে বাৰে এইটোৱে কৈ আছোঁ। কাৰণ বহুতে হয়তো ভাবিব পাৰা বোলে মোৰ ৰানিং বেয়া হ'ল, ইবাৰো বেয়া হ'ল, যোৱাবাৰো বেয়া হৈছিল, কি হ'ব মোৰ ৰানিং নাহিবই নেকি? এটা ইণ্টাৰভিউ নাহে নহয়, এটা বছৰত এটা ইণ্টাৰভিউ আহে নেকি? হাজাৰ বিজাৰ পোষ্ট ওলাব। গতিকে হাজাৰ বিজাৰ পোষ্টৰ ভিতৰত এটা হ'ব লাগে চেষ্টা কৰ। ময়ো ট্ৰাই কৰি আছোঁ, বা মোৰ নিচিনাকৈ হাজাৰ বিজাৰো ট্ৰাই কৰি আছে। কিন্তু চাকৰি কাৰ হয় কিন্তু একো ৰিস্ক নাই। গতিকে চব বস্তু একদম লিমিটত চিন্তা কৰ। বহুত ওপৰত চিন্তা কৰি লাভ নাই, বহুত তলত চিন্তা কৰি লাভ নাই। বোলে মই ৰানিং কৰিলেও মই দাঁড়িব নোৱাৰোঁৱে, সেইটো বস্তু নহয়। সদায় প্ৰেক্টিছটো মেইন। প্ৰেক্টিছটো যদি 100% থাকে, একদম কৈছোঁ নহয় 100%ৰ ভিতৰত 100%ে মানে ছাকচেছ হ'ব লাগে চান্স থাকে। হয়তো কাৰোবাৰ কিবা প্ৰেক্টিছ কৰাৰ ভিতৰতো কাৰোবাৰ কিবা ধৰ অলপ বিজুতি হৈছে, সেইটো বেলেগ হিচাপ। কিন্তু বহুত চলিৰ মানে একদম মনৰ জোচটো নোহোৱা হৈ যায়। মোৰো নোহোৱা হৈছিলে এটা সময়ত, কিন্তু তাৰমানে মনৰ জোচটো সদায় নিজৰ বস্তু। আৰু সদায় মনৰ জোচ থাকিব লাগে, ভাল চলিৰ লগত ল'ব লাগে, যিগিলাক নেকি মটিভেশ্যন দিয়ে। একো নহয়, একবাৰহে আসছা, আহিব নহয় ৰানিং, ইমান চিন্তা কৰিব নাই। গতিকে যিগিলাকে নেকি ডিমটিভেট কৰে, যিগিলাকে নেকি উৎসাহ নেদেয়, বা যিগিলাকে কথাগিলাক কৈ নিজৰ মাইণ্ডটো খোলা কৰি থাকে, সেইবিলাক চলি লগাব লাগে। মোৰ মতে কোনো দৰকাৰ নাই। গতিকে সেইবিলাক চলিৰ পৰা অলপ দূৰত থাকিবি। কাৰণ সেনেকুৱা হৈ যালে নিজৰ মাথাটো কাম নকৰে, ৰাতি ঘুমিতি নাহিব, ভাত খাব ইচ্ছা নাযাব, কিবা কৰিব ইচ্ছা নাযাব, কোনোবাই কিবা এটা কথা কোৱাৰ লগত টিঙিচকৈ মাৰিব মাথাটো, ঘপককৈ কৈ দিবি বেয়াকৈ। গতিকে সেইবিলাকৰ পৰা দূৰত ৰাখ ভাইয়াত নিজকে। কাৰণ নিজৰ লাইফটো নিজৰ, সেইটো মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ। নিজৰ লাইফটো নিজৰ, সদায় নিজৰ লাইফটোৰ কথা নিজে চিন্তা কৰিব লাগিব। কোনোবাই কৈ কিনে ওপৰৰ পৰা নহয়, আকৌ কোনোবাই মানে কৈ পেলাইও নিজক তল কৰিব নোৱাৰে। গতিকে নিজে যদি ঠিকে থাকা,
কোনে একো ক'ব নোৱাৰে। জয় হিন্দ। এইটোৱে আছিল ভিডিঅ'। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি। আৰু আপোনালোকৰ মৰম আশীৰ্বাদবিলাক যাতে মোৰ ভিডিঅ' দি যাই থাকে। আৰু বহুতে কয় মানে ধৰ এই ভিডিঅ'বিলাক ভাল লাগে, যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি থবি আৰু শ্বেয়াৰ অলপ কৰি দিবি। কাৰণ ধৰ মই যদি ভাবা আপোনালোকে যদি মই মানে চলিগিলাকৰ ভাল কথা কৈছোঁ বা ভাল কথা এটা মানে শিকাব পাৰিছোঁ, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়াটো একো ডাঙৰ কথা নহয় মোৰ মতে, বা কমেণ্ট এটা কৰি কিনে জনাব বোলে ভাল হৈছে নে বেয়া হৈছে ভিডিঅ'টো। গতিকে থেংক ইউ। এইখিনি আছিল ভিডিঅ'টো। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।